হেমগুদ্দা কি খবৰ? আসলে ভাই কিবা কৰি মাছ চাছ বেপাৰ কৰা নাই? মাছৰ বেপাৰ বেপাৰনো কি কৰিবি আজিকালি যি মানে বেংগলগিলাখান উলিয়াই পেলাই চালানী মাছ মাৰাই গ'ল এতিয়া বেংগলতে চালানীতকৈ আকৌ বেংগলটো এতিয়া লোকেল বুলি মানুহে খোৱা কৰিছে। কেনেকুৱা কি ইনকাম পাতি কেনে মাছৰ? ইনকাম মানে আৰু মোটামুটি পাৰ ডে 20 টকা 25 টকা ওলায় মাছ লৈ পেলাই তাত পাই দেখি। বাকী ব্যৱসায়টো কিমান বছৰ কৰিলি তই? ব্যৱসায় মোটামুটি কৰা গ'ল আজি 25-26 বছৰ হ'ল। কেনে অভিজ্ঞতা তোৰ এই বেপাৰৰ পৰা? বেপাৰৰ অভিজ্ঞতা আছিল, থাকলি কি হ'ব পইচা পাতি অলপমান খাটাব লাগে। পইচা চইচাটো বহুত মাৰাও গৈছে কিজানি? বহুত গেছি মাৰা আদিয়ানটো নাই আৰু। কেনেধৰণৰ ব্যৱহাৰ কৰে বা মাছটো লৈ পেলাই বা পইচা নাই বা এনে নাই মাছটো আগে জুখি ল'বা দে, জুখি কি বাপা কিমান হ'ল ষাঠি উলিয়াই আহি যা এতিয়া দাদেৰে নাই গেলাইটো তাৰপিছত আৰু আকৌ গধূলা যাবি নে আৰু পইচা আহিবা আকৌ ৰাতিপুৱাই গেলো বাপা গা চা ধুই উঠছোঁ মন্দিৰত সোমালাই এতিয়া অলপমান তই দেৰিকৈ আহিবি যা দেৰিকৈ আৰু ক'ত যাবি আৰু এইফালে অফিচত গুচি গ'ল তাৰপৰা মাকো মাৰি থাকে পিছলিকে থাকে আৰু মন্দিৰত সোমোৱাৰ পিছত 1 ঘণ্টা বহিব লাগে 1 ঘণ্টাত মই কিমান জেগা যাব পালোঁ বহুত জেগা যাব পাৰোঁ তাৰে মাজেদি চলি আছে আৰু মাজেদি যেনেকৈ নহওক আৰু পৰিয়ালটো পুহি আছে। পৰিয়ালটো পুহি আছে। থেংক ইউ।